নমস্কাৰ, গুড মৰ্ণিং। ফাইনেলি ইয়াৰ কালাৰ অপশ্যনছ লৈ আহি গৈছোঁ। লাষ্ট ছেটাৰডে মই যেতিয়া এই কাপোৰযোৰৰ য়েল্ল' এটা পিচ আপোনালোকক দেখাইছিলোঁ, আপোনালোকে বহুতেই ইয়াৰ কালাৰ অপশ্যনছ কি এভেইলেবল আছে চাব বিচাৰিছিলে। প্ৰথমতে কৈ দিওঁ যে কালাৰ অপশ্যনছ আৰু পিচেছ দুটাই বহুত লিমিটেড হ'ব, কাৰণ এই কামটো আমি একদম নতুনকৈ কৰাই আছোঁ আৰু লিমিটেড হ'লে ভালো যে আনকমন থাকিব। ফেব্ৰিকটো কৈ দিওঁ আৰু এবাৰ যে পিয়ৰ অৰ্গেঞ্জাৰ চাদৰ হ'ব, তাৰ ওপৰতে একদম ৰিচ কোৱালিটিৰ এম্ব্ৰইডাৰী কৰা আঁচল আৰু চাইড পাৰিটো এনেকৈ কাট ৱাৰ্কৰ ওপৰত যাব আৰু মেখেলা হ'ব মাৰ্চাৰাইজৰ ওপৰত। মেখেলাটো ওপৰলৈকে কাম থাকিব, খোলা নাই আৰু মই মেখেলাখন, আৰু ব্লাউজ পিছত এই সৰু সৰু বুটাটো দিয়া থাকিব। পচন্দ হ'লে স্ক্ৰীনশ্বটছ লওক আৰু হোৱাটছএপত গৈ বুকিং কনফাৰ্ম কৰক। বহুত সোনকালে বুকিং কৰিব, কাৰণ এই কাপোৰ কেইযোৰ সঁচাকৈ বহুত ধুনীয়া আহিছে। দিছ ইজ দ্য ফাৰ্ষ্ট কালাৰ অপশ্যনছ। আৰু এবাৰ মই গোটেই কাপোৰযোৰ মেলি ভালকৈ গাত লগাই দেখাই দিওঁ, আপোনালোকে ইয়াৰ ফলটো ধৰিব পাৰিব। একদম বডি হাগিং, অলপো ফুলি নাথাকে, একদম 100% পিয়ৰ অৰ্গেঞ্জা হয় এইটো। আৰু ভাল লাগিলে স্ক্ৰীনশ্বটছ লওক, পচন্দ কৰি বুকিং কৰক। কালাৰ অপশ্যনছ প্ৰথমটো একুৱা ব্লু, ছেকেণ্ড কালাৰ অপশ্যনছ যাব আপোনালোকৰ কাৰণে লেভেণ্ডাৰ কালাৰ। এই যোৰাটোও ধুনীয়া, প্ৰত্যেককেইটা কালাৰে ধুনীয়া, পেষ্টেল শ্বেডৰ ওপৰতে আছে প্ৰত্যেককেইটা, আৰু ভিতৰৰ ৱাৰ্কটো বহুত ধুনীয়াকৈ কৰা হৈছে। দিছ ইজ দ্য বৰ্ডাৰ পৰ্চন। ফুল লুকছ, একদম ফেঞ্চি এটা লুকছ আহিব, যিকোনো অনুষ্ঠানত পিন্ধিব পাৰে, বিয়াতো পিন্ধিব পাৰিব। এইখন থাকিব আপোনাৰ মেখেলাখন। ভাল লাগিলে স্ক্ৰীনশ্বটছ লৈ ৰাখক। দিছ ইজ দ্য ছেকেণ্ড কালাৰ অপশ্যনছ, ইটছ এ লেভেণ্ডাৰ ওৱান। থাৰ্ড কালাৰ অপশ্যনছ দিম আপোনালোকক এটা মফ কালাৰ, আৰু এই ডিজাইনটোও খুবেই ধুনীয়া হৈছে। কোনযোৰ পিন্ধো, কোনযোৰ ৰাখি দিওঁ ভাবি আছোঁ। চাওক, কোৱালিটি, ডিজাইন, কালাৰ অপশ্যন চব ধুনীয়া এই কাপোৰ কেইটা। এইখন থাকিব আপোনাৰ এম্ব্ৰইডাৰীৰ ডিজাইন আৰু ফিনিচিং একদম পাৰফেক্ট ফিনিচিং আছে। দিছ ইজ দ্য পিচ। ভাল লাগিলে স্ক্ৰীনশ্বটছ লৈ ওপৰত আমাৰ হোৱাটছএপ নম্বৰ দিয়া আছে, তাতে যোগাযোগ কৰি বুকিং কৰক। ইয়াৰ আৰু ডিজাইনছ বেলেগ বেলেগ আহিছে, কিন্তু বেলেগ ডিজাইন পিছত দেখাম। চবতকৈ ধুনীয়া ডিজাইন এইটোৱে মোৰ চকুত লাগিছে, আৰু আপোনালোকেও এই ডিজাইনটো বহুত ভাল পাইছে, কিন্তু বুকিং একদম ফাৰ্ষ্ট বুকিং কৰিব। দিছ ইজ দ্য থাৰ্ড কালাৰ অপশ্যন, ইটছ এ মফ কালাৰ, পিংকিছ মফ কালাৰ বা অনিয়ন কালাৰ বুলিও ক'ব পাৰে আপোনালোকে। আৰু এইটো হৈছে থাৰ্ড কালাৰ অপশ্যন। এণ্ড ফ'ৰ্থ কালাৰ অপশ্যন এইযোৰ আৰু এটা আছে। প্ৰাইজ ইজ হোৱাটছএপ কৰিব, আমি জনাই দিম। এণ্ড দিছ ইজ দ্য পিচ, ইটছ এ য়েল্ল' ওৱান। আপোনাৰ কোনটো ৰং বেছি পচন্দ হৈছে জনাব। মোৰতো প্ৰত্যেককেইটাই কালাৰ পচন্দ হৈছে। অৱশ্যে সৰস্বতী পূজাৰ কাৰণে বেছিভাগ মানুহে এই হালধীয়া ৰংযোৰ বুকিং কৰিব বিচাৰি আছে। যোৱাকালি আমাৰ দোকান বন্ধ আছিলে কাৰণে আমি কাৰোৱে বুকিং কনফাৰ্মেশ্যন দিয়া নাছিলোঁ। আজি চব কনফাৰ্ম কৰি দিম। একদম সোনকালে বুকিং কৰি লওক, আৰু কেনেকুৱা লাগিছে কাপোৰ কেইযোৰ আমাক কমেণ্ট কৰি কিন্তু জনাব। এইখন থাকিব ইয়াৰ মেখেলা, লগতে ব্লাউজ পিচো আছে। পুনৰ লগ পাম নতুন ভিডিঅ' লৈ। থেংক ইউ।